মই এইবাৰ বিধানসভাত আমি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল তেওঁক এদিনো লগ নাপালোঁ তেখেতে অৰ্থাৎ চৰকাৰী যিটো চৰকাৰী কাম কাজক তেওঁ আওকাণ কৰি বোধ কৰোঁ কিবা তীৰ্থ কৰিবলৈ বিচাৰিছে কাৰণ তেখেতৰ বহুতখিনি দুখ হৈছে বুলিয়ে মই ক'ম। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ মাটি গুৱাহাটীত মানে নবীন নগৰ, তৰুণ নগৰ, অনিল নগৰ এইবিলাক জেগাৰ মানে অপব্যাখ্যা কৰি যিমান বিল্ডিঙৰ পাৰ্মিশ্যন পাব লাগে 5 তলাৰ জেগাত 15 তলা কৰাৰ নিচিনাও কাম কৰি আছে। এইবিলাকতো আৰু মানে চবেই দেখি আছে। মই মুখ্যমন্ত্ৰীক যোৱাকালি পত্ৰ লিখিছোঁ যে আপুনি যেনেকৈ একদম মানে ষ্ট্ৰিকনেছ দেখাইছে সাধাৰণ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সেই বিভাগৰ মন্ত্ৰীজনে কামক অৱহেলা কৰাৰ কাৰণে আপুনি তেওঁৰো 5 দিনৰ দৰমহা কাটি দিয়ক। সেইটোৱে নিয়ম, আইন সকলোৰে বাবে সমান। এতিয়া চাওঁ মুখ্যমন্ত্ৰীয়ে কি কৰে। ডক্টৰ মনমোহন সিং ডাঙৰীয়াই UPAৰ সময়ত এটা ঐতিহাসিক সিদ্ধান্ত লৈছিল। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন নামেৰে এটা মিছনৰ যোগেদি সকলো ৰোগীয়া মানুহে যাতে সুচিকিৎসা সোনকালে পাব পাৰে তাৰ বাবে এটা মিছন মোডত কাম কৰাৰ বাবে গোটেই ব্যৱস্থাখিনি হৈছিল। আৰু অসমত 24,000তকৈ অধিক তাৰ অধীনত পোষ্ট আছে। তাৰে ভিতৰত এতিয়াও 4,000 মান পোষ্টত মানুহ নাই। 20,000 মানুহ আছে। তেওঁলোকে আজি বহুত বছৰ ধৰি কাম কৰি আছে। NSMৰ অধীনতো চিকিৎসক থাকে, নাৰ্ছ থাকে আৰু চৰকাৰী দৰমহা পোৱা চিকিৎসকো থাকে। তেওঁলোকৰ মাজত যদিও একে কাম কৰে তাৰ মাজত তেওঁলোকৰ কিন্তু দৰমহাৰ আকাশ পাতাল পাৰ্থক্য আছে। না তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড আছে, না তেওঁলোকৰ মানে EPF গ্ৰেচুইটি এইবিলাক আছে। সেই গতিকে তেওঁলোকে বহু বছৰ ধৰি আন্দোলন কৰি আছে। অন্যান্য কেতবোৰ ৰাজ্যত যেতিয়া স্থায়ী পদত মকৰল হয় তেতিয়া NSMৰ মানুহখিনিক মকৰল কৰাৰ ব্যৱস্থা আছে। আৰু যিহেতু চৰকাৰী খণ্ডৰ যিসকল চিকিৎসক তেওঁলোকৰ অভাৱ এতিয়াও পূৰণ কৰিব পৰা নাই, স্বাস্থ্যকৰ্মীৰ অভাৱ পূৰণ কৰিব পৰা নাই। এই NSMেই আমাৰ মেৰুদণ্ডৰ নিচিনা চিকিৎসাৰ ক্ষেত্ৰত। আৰু তেওঁলোকৰ কামখিনি যিখিনি সমস্যা প্ৰতিশ্ৰুতি দিছিল চৰকাৰে সমাধান কৰিম সেইখিনি কৰা নাই কাৰণে তেওঁলোকে কেইদিনমান কৰ্মবিৰতি লৈছিল। কৰ্মবিৰতিৰ আগতে কিন্তু তেওঁলোকে চৰকাৰক নটিচ দিছে, গোটেইখিনি কৰিছে। কিন্তু তেওঁলোকক এতিয়া 5 দিন 7 দিনকৈ তেওঁলোকৰ দৰমহা কৰ্তনৰ ব্যৱস্থা কৰি দিছে। আৰু এই কথাখিনি কৰিছে অশোক সিংঘাল ডাঙৰীয়াই। মই এইবাৰ বিধানসভাত আমি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল তেওঁক এদিনো লগ নাপালোঁ তেখেতে অৰ্থাৎ চৰকাৰী যিটো চৰকাৰী কাম কাজক তেওঁ আওকাণ কৰি বোধ কৰোঁ কিবা তীৰ্থ কৰিবলৈ বিচাৰিছে কাৰণ তেখেতৰ বহুতখিনি দুখ হৈছে বুলিয়ে মই ক'ম। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ মাটি গুৱাহাটীত মানে নবীন নগৰ, তৰুণ নগৰ, অনিল নগৰ এইবিলাক জেগাৰ মানে অপব্যাখ্যা কৰি যিমান বিল্ডিঙৰ পাৰ্মিশ্যন পাব লাগে 5 তলাৰ জেগাত 15 তলা কৰাৰ নিচিনাও কাম কৰি আছে। এইবিলাকতো আৰু মানে চবেই দেখি আছে। সেই গতিকে তেখেতে চৰকাৰী কামক অৱহেলা কৰিলে। সেই গতিকে মই মুখ্যমন্ত্ৰীক যোৱাকালি পত্ৰ লিখিছোঁ যে আপুনি যেনেকৈ একদম মানে ষ্ট্ৰিকনেছ দেখাইছে সাধাৰণ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সেই বিভাগৰ মন্ত্ৰীজনে কামক অৱহেলা কৰাৰ কাৰণে আপুনি তেওঁৰো 5 দিনৰ দৰমহা কাটি দিয়ক। সেইটোৱে নিয়ম, আইন সকলোৰে বাবে সমান। এতিয়া চাওঁ মুখ্যমন্ত্ৰীয়ে কি কৰে। আৰু এটা